নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আহিছে 212টা জুনিয়ৰ এছিষ্টেণ্ট আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ পোষ্ট আৰু এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেট কেণ্ডিডেটখিনিয়ে আবেদন কৰিব পাৰিব তো এই পদবোৰৰ অনলাইন আবেদন অলৰেডি ষ্টাৰ্ট হৈছে তো আজিৰ ভিডিঅ'টোত ইয়াৰ কোৱালিফিকেশ্যন কি বিচাৰিছে লগতে কেনেকৈ আবেদন কৰিব লাগিব আৰু লগতে এজ ক্ৰাইটেৰিয়া কি বিচাৰিছে সকলোখিনি ডিটেইলছত ভিডিঅ'টোত বুজাই কম সময়তে তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কোনো স্কিপ নকৰিব আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকত গৈ আপোনালোকে হোৱাটছআপ নাইবা টেলিগ্ৰাম গ্ৰুপৰ যিকোনো এটা জইন হ'বলৈ পাৰে এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ তো বন্ধু বান্ধৱীসকল এই নটিফিকেশ্যনটো আহিছে CBSEৰ ফালৰ পৰা আহিছে অৰ্থাৎ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে চমুকৈ CBSE ঠিক আছে তো ইয়াতে 212টাকৈ জুনিয়ৰ এছিষ্টেণ্ট আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ পোষ্ট মুকলি হৈ আছে এই পদবোৰৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে অনলাইন আবেদন কৰিব পাৰিব তো আমি যদি অভাৰভিউটো চাওঁ ইয়াতে ডিপাৰ্টমেণ্টৰ নাম হৈছে CBSE অৰ্থাৎ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু ইয়াতে সৰ্বমুঠ 212টা পোষ্ট মুকলি হৈ আছে এপ্লাই মোড হৈছে অনলাইন আৰু এপ্লাই আৰম্ভ হৈছে যোৱা 1 জানুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী তো যিখিনি কেণ্ডিডেটে আবেদন কৰিব বিচাৰে 31 জানুৱাৰী আগতে আবেদন কৰিব লাগিব লিংক অলৰেডি এক্টিভেট হৈছে আৰু প্ৰথম যেটো পোষ্ট আছিল ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছিল সৰ্বমুঠ 70টা ইয়াতে পদ আছে আৰু স্যালাৰি যদি চাওঁ 19900 টকাৰ পৰা 63200 লৈকে ইয়াতে স্যালাৰি প্ৰদান কৰিব আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে মাষ্টাৰ ডিগ্ৰীও কৰিছে তথাপিতো এই পদখিনিত আবেদন কৰিব পাৰিব আৰু লগতে ইয়াতে কম্পিউটাৰ জনাৰ প্ৰয়োজনীয়তা আছে মানে টাইপিং স্পীড আপুনি জানিব লাগিব তেতিয়া সেই পদখিনিত কিন্তু আবেদন কৰিব পাৰিব 2 নম্বৰ পোষ্টত আহিছো ইয়াতে আছিল ছুপাৰিণ্টেণ্ডেণ্টৰ পোষ্ট আছিল ইয়াতে সৰ্বমুঠ 142টা পোষ্ট মুকলি হৈ আছে আৰু ইয়াৰ বাবে দৰমহা দিছে 35000 পৰা 90000 লৈকে ইয়াতে দৰমহা পাব আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী যিকোনো আৰ্টছ সায়েন্স কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব ৱৰ্কিং নলেজ থাকিব লাগিব তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে বয়সৰ সময়সীমা দিছে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে পাব এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC ST 5 বছৰ OBC হলে 3 বছৰ PWD আৰু ওমেন কেণ্ডিডেটখিনিয়ে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব আনৰিজাৰ্ভ OBC আৰু EWS হলে 800 रुपीस পে কৰিব লাগিব আৰু SC ST PWD ওমেন কেণ্ডিডেটখিনিয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে ফ্ৰী হয় ঠিক আছে তো এতিয়া আহিছো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব লাগিব চাওক আবেদন কৰিবৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব অলৰেডি কৈছো CBSEৰ অফিচিয়েল ৱেবছাইটত গৈও অনলাইন আবেদন কৰিব পাৰে লিংক আমাৰ ডেছক্ৰিপশ্যনতো দিয়া থাকিব ডাইৰেক্ট লিংক তাত গৈও অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনালোকে 31 জানুৱাৰী আগতে অনলাইন আবেদন কৰিব অলৰেডি ষ্টাৰ্ট হৈছে আৰু যদি এতিয়ালৈকে হোৱাটছআপ চেনেলটোত জইন হোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব আৰু এপ্লাই কৰা ডাইৰেক্ট লিংকটো দিয়া আছে ক্লিক হেৰত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগত এবাৰ অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে পঢ়ি চাব ঠিক আছে তো বন্ধু বান্ধৱীসকল এই আজিৰ ভিডিঅ'টোত CBSEৰ ফালৰ পৰা অহা টোটেল জুনিয়ৰ এছিষ্টেণ্ট আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ 212টা পদৰ বিষয়ে ডিটেইলছত বুজাই ক'লোঁ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ